মান দিলে হ'ব ডাউন পেমেণ্ট দিলে অলপ আমাৰ অলপ আছে খালি লাগিয়ে থাকে হ ল পইচাটো এখনি দি কি পাম বাইক ডেলিভাৰী ল'ম এইপিনে আছে আৰু এইপিনে চাওক পুৰা বাইক ডেলিভাৰী চোৱা মানুহ বা মানে বাইকখন ডেলিভাৰী ল'ম দে কবি আছে না তোমাৰ তোমাৰ দে লগ পাই ভাল লাগিল পিছত লগ পাম আৰু ভাই গুড মৰ্নিং আৰু হেল্ল' এভৰিৱান ওয়েলকাম বেক টু মাই ইউটিউব চেনেল লিটুলাস আৰু গাইছ এইপিনে চাওক পুৰা একদম ধুনীয়া পৰিৱেশৰ মাজত মানে বাৰী পিছফালে আহিছোঁ গাইছ আৰু অৱস্থা নাই ভাবিছিলোঁ কি অলপমান ৰাইড কৰিম গাইছ পিছত একদম যি ঠাণ্ডা ন অলপমান যাই অলপমান চাহ খাই গুচি আহিছোঁ মানে এনেকুৱা যি কি নহওক গাইছ বহুত দিন ভিডিঅ' চিডিঅ' বনোৱা নাছিলোঁ মানে অলপমান ৰেষ্ট লণ্ডাহঁতক গ'ল তাৰপিছত আৰু এনেকৈ ভিডিঅ' চিডিঅ' বনোৱা হোৱা নাছিলে কি ফাৰ্ষ্ট কামবিলাক কৰিলেও ৰাতিপুৱাই আৰু কেইটা পিন্ধিছোঁ চাওক এই 5-6টামান পিন্ধিছোঁ গাইছ এনেকুৱা লেভেলত ঠাণ্ডা দিছে ন এইকেইদিন মানে মাঘ বিহু এইকেইদিনে লাগি আছে আৰু এইপিনে চাওক পুৰা হালধীয়া সৰিয়হ যি কি নহওক এতিয়া ওলাই যাওঁ মটৰবলঙত লগ পাই আছোঁ ক'ত যাওঁ কি কথা মানে এতিয়ালৈকে একো চিয়ৰ হোৱা নাই মই নিজে নাজানো ক'ত যাওঁ দিয়ক গাইছ গৈ থাকোঁ লগ পাইছোঁ মটৰবলঙত আৰু কাম আছে আজি বহুতখিনি কাম আছে সেইখিনিও কৰি ল'ব লাগিব চাই গ'লোঁ মটৰবলঙত আৰু বাপৰে বাপ কুঁৱলী এতিয়া মানে 10টা বাজি মানে পাৰে হৈ গ'ল তথাপি কুঁৱলী শেষে হোৱা নাই চাওকচোন গাইছ কি ক'ম আৰু বা মানে বেলা যিমান আহি আছে মানে দেৰি যিমান হৈ আছে সিমান মানে কুঁৱলীটো বাঢ়ি গৈ আছে মৰ্ণিঙতে ওলাই আহিলোঁ আবেলি আৰু অলপ চলপ কামো আছে গাহৰি কাটি আছে গাইছ বঢ়িয়া হৈছে বতৰটোত গাহৰি খাব যি কি নহওক এতিয়া গৈ থাকোঁ লাহে বহুত ঠাণ্ডা গাইছ আৰু বহুত কামো আছে আজি আৰু নয়নদাহঁত যোৱাৰ পৰা তেনেকৈ ভিডিঅ' বনোৱাই নাছিলোঁ মানে ওলোৱা যায় মানে কিন্তু আৰু ভিডিঅ' চিডিঅ' বনোৱা হোৱা নাছিলে আৰু একদম কিবা কেইদিনমান একদম বেয়া লাগি আছিল গাইছ যিহেতু বহুত দিন আছিল ময়ো থাকিলোঁ তেনেকুৱা 7 দিন মোটামুটি মই 4 দিন আৰু ইহঁতে 3 দিন 7 দিন যেনেকৈ থকা হ'ল অকস্মাত বেয়া লাগে ন তেনেকুৱা ভিডিঅ'টো আগবঢ়াৰ আগতে মই এটা আপোনালোকক গেমিং এপ্লিকেশ্যনৰ বিষয়ে ক'বলৈ আহিছোঁ য'ত আপোনালোকে টকা আৰ্ণ কৰিব পাৰে তো গেমটো কেনেকৈ খেলে সেইটো দেখুৱাই আছোঁ আপোনালোকক বলকচোন চাওক গেমটো কেনেকৈ খেলে তো গাইছ এপ্লিকেশ্যনটো অ'পেন কৰাৰ লগতে আপোনালোকে এনেকুৱা ইণ্টাৰফেচ দেখা পাব তাৰপিছত ইয়াত বহুত কিবাকিবি ধৰণৰ গেম দেখা পাব কিন্তু মই আপোনালোক দেখাম বাৰু ড্ৰেগন ভাৰ্চেছ ড্ৰেগন টাইগাৰ ফাইট গেমটো ইয়াত আপোনালোকে কেনেকৈ উইথড্ৰ কৰিব ভিডিঅ'টো লাষ্টলৈকে চাব ইয়াত দেখা পাইছে মই 2041 টকা পালোঁ এই গেমটো খেলি চ' আপোনালোকে কেনেকৈ খেলিব আৰু যদি আপোনাৰ কিবা প্ৰব্লেম হয় তেন্তে তেওঁলোকৰ লগত আপোনালোকে কথাও পাতিব পাৰে টেলিগ্ৰামৰ জৰিয়তে বা সেই ইয়াৰ পিছত এজেণ্ট বুলি লিখা আছে য'ত আপোনালোকে শ্বেয়াৰ কৰিলে 80 ৰুপিজ আৰু দুটা ফ্ৰেণ্ডক এজনক শ্বেয়াৰ কৰিলে 80 ৰুপিজ দুজনক শ্বেয়াৰ কৰিলে 90 ৰুপিজ এণ্ড 3জনক শ্বেয়াৰ কৰিলে 100 ৰুপিজ পাব হোৱাটছআপ চ' এতিয়া গেমটো অ'পেন হৈ গ'ল গাইছ দেখা হৈছে চ' গেমটো অ'পেন হৈ গ'ল তো প্ৰথমে আপোনালোকে ইয়াত 10 টকা লগাব আপোনালোকে প্ৰথমে গেমটো হেৰি কৰি ল'ব কোনটো মানে হেৰি কৰে তো প্ৰথমে মোৰ এনেকুৱা লাগি আছে যে ড্ৰেগন জিতিব তো মই ড্ৰেগনত 10 টকা লগাই দিলোঁ আই থিংক ড্ৰেগন জিকিব দেখা পাইছে ড্ৰেগনে জিকি গ'ল তো 10 টকা মোৰ আহি গ'ল এতিয়া নেক্সট মই 50 টকা লগাম চ' নেক্সট মই 50 টকা লগাম সেই তাকো মানে হেৰিত লগাম ৰ'ব 1 ছেকেণ্ড এতিয়াও মোৰ লাগি আছে যে টাইগাৰ জিকিব তো মই টাইগাৰত 50 টকা লগাই দিলোঁ হৈছে একদম কাৰেক্ট মানে প্ৰিডিকশ্যন কৰিছোঁ তো এনেকৈ আপোনালোকে খেলিব পাৰে নেক্সট মই 100 টকা লগাম ডাইৰেক্ট নেক্সট মই লগাই আছোঁ 100 টকা সেইত লগাম বাৰু নেক্সট মই 100 টকা ড্ৰেগনত লগাম 200 টকা লগাই দিলোঁ ড্ৰেগনত এইবাৰ চাগে মই হাৰিম আই থিংক নহয় এইবাৰো জিকি গ'লোঁ ডাইৰেক্ট 200 টকা তো এনেকৈ বহুত ইজি হয় গেমটো খেলা তো এনেকৈ আপোনালোকে খেলিব পাৰে গেমটো তো
এতিয়া মই আপোনালোকক দেখাই আছোঁ বাৰু উইথড্ৰ কেনেকৈ কৰিব তো মই বেক কৰি দিওঁ বাৰু দেখা পাইছে মই 2000 টকা আছিল 2088 টকা হৈ গ'ল তো এনেকৈ লগাব পাৰে আপোনালোকে তো পিছত উইথড্ৰ কৰিলে আপোনালোকে উইথড্ৰত ক্লিক কৰিব উইথড্ৰত ক্লিক কৰাৰ পিছত ইয়াত বেংক একাউণ্ট দি দিব তো মই প্ৰথমে ইয়াত বেংকটো হেৰি কৰি দিওঁ ৰ'ব এক ছেকেণ্ড মই ইয়াত বেংক একাউণ্ট হেৰি কৰি ল'লোঁ আৰু এই টকাখিনি এবাৰ হাৰা জিকা থাকেই বাৰু খেলত 1022 টকা মাৰি দিওঁ 2263 তো এবাৰ দেখা হৈছে সাকসেসফুল হৈ গ'ল এপ্লিকেশ্যন তো অলপ পিছতে উইথড্ৰ হৈ যাব ৰিভিউ চলি আছে তো হৈ গ'ল বাৰু তো ইয়েছ গোটেইখিনি হৈ গ'ল 263 মাৰি দিম ইমান ফাল্টু কৰি কিবা কৰি ৰাতিটোতো টোপনি মৰা নাই কোনো দিন মানে গোটেইকেইটাই এনেকুৱা আৰু টেণ্টত থাকি কিবা থাকি পুৰা হুলস্থুল আৰু সিহঁতৰ নাম মন্দিৰ গ'ল মোৰ বাৰু যোৱা নহ'ল মানে বহুত কিবা কিবি গাইছ অলপ প্ৰব্লেম চলি আছে লাইফটোত সেইকাৰণে যোৱা নহ'ল এইবাৰ নেক্সট ট্ৰিপত যাম আৰু নেক্সট ট্ৰিপত যাম মানে সেইটো লাহেকৈ গম পাব সেতিয়াই নকওঁ এইপিনে দুজনমান ভাই লগ পাই গ'লোঁ নামটো কি ভাই তোমাৰ দিয়া লগ পাই ভাল লাগিল পিছত লগ পাম আৰু ভাই দিয়া তো গাইছ হৈ গ'ল গোটেইখিনি কাম আৰু এতিয়া এখন বাইক আনিম বুলি ভাবছোঁ দিচোন দি অলপমান দি দাম বেছি নালাগে মানে 20,000 মান দিলেই হ'ব ডাউন পে'মেণ্ট দিবি না অলপ তোমাৰ অলপ আছে অলপ থাকব নহয় মাহে মাহেতো শুনে দিব লাগিব মাহে দিম দে তই লৈ যাবি বাইকে আনা কি আনা এখনি পইচা আছিল নাই ইয়াৰ ল পইচাখিনি পিছত এটা তোৰ ভেজালে নমৰে খালি লাগিয়ে থাকে ল পইচাটো এখনি দি কি পাম হ'ব যা আৰু এসপ্তাহ পিছত দিম বুলি কবি হ'ব না সেইটো ডাউন পে'মেণ্টে নহ'ব এখনি দিছে চাওক গাইছ এতিয়া গৈ থাকোঁ দেৰি নকৰোঁ মানে বাইক ডেলিভাৰী হ'ব লাগে কি বাইক কি কথা গোটেইখিনি গম পাব অলপমান গম পাইছে চাগে তথাপি এতিয়া গৈ থাকোঁ গাইছ বাইকখন ডেলিভাৰী লওঁ ছেকেণ্ড হেণ্ডে ল'ম গাইছ বলক গৈ থাকোঁ বাইকখন আনিব যাওঁ প্ৰকাশকো লৈ গৈছোঁ যিহেতু দুখন বাইক একেলগে আনিব পাৰিব নাই বল ভাই নতুন বাইক বল সোনকাল যাওঁ হেই আৰু হেলমেটটোকো নানলি ফাইন চাইন কিন্তু মই দিব নোৱাৰোঁ সেইগিলা জানবি আছে দে চুৰ হেন মানুহ যো সোনকাল যো এই পিনে আবেলি হ'লে আৰু গাইছ তথাপি যাব লাগে গাইছ ফুল জজ একদম দে এতিয়া বাইক ডেলিভাৰী ল'ম এইপিনে আছে আৰু এইপিনে চাওক পুৰা বাইক ডেলিভাৰী চোৱা মানুহ বা এতিয়া আনবক্সিং কৰিম কোনখন বাইক কি কথা গম পাব তো গাইছ এতিয়া আনবক্সিং কৰিম বাইকখন মানে বাইকখন ডেলিভাৰী ল'ম দে কবি আছে না আৰু গাইছ দেখা পালে বাইকখন আৰু এইখন বাইক মানে কি ক'ম আৰু মানে বহুতে চিনি পায় আৰু নতুনসকলে নাজানে বাৰু ভালকৈ বাইকখন দেখুৱাই আছোঁ বাইকখনৰ কাহিনীটোও কৈ আছোঁ মই আপোনালোকক যোনে নাজানে যোনেতো জানে বহুত মানে বেছিভাগে জানে এইখন বাইক কি আছিলে কি কথা ভালকৈ কৈ আছোঁ বাৰু এতিয়া ৰাতিও হ'ল আৰু হাল্লা হৈ আছে ইয়াৰ পৰা আগতে ওলাই যাওঁ দিয়ক আৰু এই ভাইয়ে গোটেইখিনি চাই দিলে আৰু মোক একদম সোনকালে কৰি দিলে আৰু কাৰোবাই যদি আহে কমত কৰি দিবি অলপ মই ইয়াতে কৰোঁ হা দে আহি যাব গাইছ আনন্দ বজাৰ লোকেশ্যনটো কৈ দি আনন্দ বজাৰ ব্ৰিজৰ ৰাইট সাইডৰ দোকানটো জাগা নাই জাগা নামটো ভৌগা মাৰিব পৰে না কচুগাঁও পৰে দে আহিছোঁ লগ পাম আৰু বাইক যদি কিবা হয় চাবি কিন্তু পইচা ৰিটাৰ্ণ লাগিব ভাই তো অলৰাইট গাইছ কালি আৰু এনেকৈ ব্লগটো কৰা নহ'ল মানে ৰাতি হৈ গ'ল মানে বাইকখন লৈ আহি এইখন বাইক এতিয়া চলাওঁ মানে কেনেকুৱা হৈ আছে চাওঁ আৰু বাইকখনৰ কথা মই ভালকৈ কৈ আছোঁ আপোনালোকক ওলাই আহিলোঁ অলপমান আৰু এইপিনে এতিয়া দেখা পাইছে এইখন বাইক চলাই আছোঁ একচুৱেলি মানে মোৰ অলপমান সেই হৈ গ'ল বাইকখনটো বহুত পইচা গ'ল ভাল কৰোঁতে কিন্তু এটা কাম নহ'ল মানে এই মিটাৰটো গাইছ মিটাৰটো বেয়া আছিলে মানে বেলেগ বাইকত খুৱাই দিছিল মানে BS4 এইখনটো 3 এতিয়া ছাইড ষ্টেণ্ডটো মানে নিদিলেও দিয়া দেখুৱাই আৰু এইপিনে এইটো কিমানত গৈ আছোঁ এইটো দেখাই নাপায় মানে বেয়া আৰু হৈ গ'ল এতিয়া কিবা লাৰি দিলে হয় কি পালাত পল্লো চালা ধেইত যি কি নহওক গাইছ মানে ভাল লাগিছে বহুত দিনৰ মূৰত এইখন বাইক মানে ৰিটাৰ্ণ পাইছোঁ মানে কি ঘৰতে আছিলে ভাল কৰিব দিছিলোঁ মানে বহুত দিন লাগি গ'ল ভাল কৰোঁতে বহুত কিবা কিবি হৈছিলে ভাল কৰি ল'লোঁ এতিয়া আৰু টেনশ্যন নাই মানে মাইলেজত যিহেতু পাম এইখনত টেনশ্যনে নাই গাইছ চলাই হ'লেও পথাৰৰ ফালে আৰু বাইকখন চলাইছিলোঁ আৰু এইখনে হৈছে বাইকখন যোনে মানে আগৰ পৰা মোৰ ভিডিঅ' চাই সেইবিলাকে গোটেইখিনি চিনিয়ে পায় নতুনবোৰে বাৰু নাজানিব পাৰে এইখন বাইক মানে প্ৰায় 6-7 মাহমান নাছিলে মোৰ লগত মানে ভাল কৰিব মানে ঘৰতে আছিলে ভাল কৰিব দিলোঁ এতিয়া আৰু ঠিক হৈ গ'ল গোটেইখিনি এতিয়া আৰু এইখনৰ লগতো ৰাইট চাইড পাই থাকিব একচুৱেলি মোৰ ইউটিউব জাৰ্নি এইখনৰ পৰা ষ্টাৰ্ট হৈছিলে আৰু সেইকাৰণে বাৰু এইখন দেখুৱাই দিলোঁ আৰু এইখন বাইক কম চিচিৰ হ'লেও মই বহুতটা ৰাইড মাৰিছোঁ এইখনৰে মানে সেইখনতকৈ বেছি ৰাইড এইখনতে মাৰিছোঁ মানে হাফলং মাৰিছোঁ অল আছাম ৰাইড তেনেকৈ বহুতকেইটা ৰাইড এইখনৰে মাৰিছোঁ সৰু সুৰাটো বহুত মাৰিছোঁ গাইছ আৰু তেনেকুৱা আৰু এইখন মানে ইম'চনেল হয় মোৰ কাৰণে মানে যিহেতু
এইখনৰ পৰাই মোক চিনি পাইছিলে বহুতে সেইকাৰণে কি ভাবিলোঁ মানে কি এইখন ভাল কৰি লওঁ মানে বহুতে কৈ আছিল বিক্ৰী কৰি দিয়ে এইখন কাম নাই কম চিচিৰ কিবা কিবি বিক্ৰী নকৰোঁ গাইছ এইখন মানে মোৰ লগত সদায় থাকিব এইখন যিমান দিনলৈকে পাৰোঁ এইখন ৰাখিয়ে দিম আৰু তেনেকুৱা মানে ভাল লাগে কিবা এটা মানে ফাৰ্ষ্ট বাইক কিবা হওক হ'লেও এতিয়া সৰু সুৰা এটা দুটা ৰাইড এইখনৰে মাৰিম আপোনালোকে কমেণ্ট কৰি জনাব কোনখনৰে মাৰিলে বেছি ভাল হয় তো এইটোৱে আছিলে জাষ্ট নৰ্মেল এণ্ড চিম্পল ব্লগ একচুৱেলি এইখন বাইক মানে ডেলিভাৰী টাইপত ল'লোঁ আৰু মানে ভাল লাগে কিবা এটা নিজকে মানে বহুদিনৰ মূৰত যিহেতু নাছিল আৰু বহুদিন যিহেতু নাছিলে সেইকাৰণে ডেলিভাৰী টাইপত বাইকখন ভাল কৰি লৈ ল'লোঁ আৰু চ' যি কি নহওক ভিডিঅ'টো ইয়াতে শেষ কৰোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ গোটেইখিনি কৰক আৰু সদায় নিচিনাকৈ গাইছ কষ্ট মই কৰি যাম আপোনালোকেও মৰম দিয়ক চ' আজিলৈ বাই বাই গাইছ চি ইউ এগেইন নেক্সট ব্লগ এণ্ড নেক্সট ৰাইড বাই বাই